চাই থকাৰ বাবে ধন্যবাদ লৈ আহিছো এটা বিশেষ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘোষণা কৰিছে লৈ আহিছো বিশেষ খবৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে নতুন বছৰত প্ৰকাশ পাব আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব শিক্ষা বিভাগ আৰক্ষী আৰু কেইবাটাও বিভাগত ওলাব চাকৰি বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গতো ওলাব চাকৰি পুনৰ চাকৰি ওলাব নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ বিটিআৰত এদিনতে প্ৰকাশ পাব ১২০০ চাকৰিৰ বিজ্ঞাপন বিটিআৰৰ বাহিৰেও অসমত ওলাব আন ১০,০০০ চাকৰি অসমত ১০,০০০ চাকৰি ওলাব বিটিআৰৰ বাহিৰেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা অতিকৈ ভাল খবৰ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে নতুন বছৰত প্ৰকাশ পাব আৰু ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন শিক্ষা বিভাগ আৰক্ষী আৰু কেইবাটাও বিভাগত ওলাব চাকৰি তৃতীয় আৰু চতুৰ্থ বৰ্গতো ওলাব চাকৰি বিটিআৰত এদিনতে প্ৰকাশ পাব ১২০০ চাকৰিৰ বিজ্ঞাপন বিটিআৰৰ বাহিৰেও অসমত ওলাব ১০,০০০ চাকৰি বেটেলিয়ন শিক্ষা বিভাগ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ ২২,০০০ৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে আৰু বিটিআৰত এদিনতে ১২০০ এলপি স্কুলৰ নিযুক্তিৰ বিজ্ঞাপন ওলাব আৰু অসমত ১০,০০০ চাকৰি ওলাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ যিসকলে এটা চৰকাৰী চাকৰিৰ অপেক্ষাত আছে সেই যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ভাল খবৰ দিছে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন বছৰত প্ৰকাশ পাব ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন আৰু বিটিআৰত এদিনতে প্ৰকাশ পাব ১২,০০০ চাকৰিৰ বিজ্ঞাপন আৰু বিটিআৰৰ বাহিৰে অসমতো ওলাব ১০,০০০ চাকৰি আৰু নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰি আছে যিসকল নিবনুৱা যুৱক যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ অপেক্ষাত আছে তেওঁলোকে শীঘ্ৰেই চৰকাৰী চাকৰি লাভ কৰিব পাৰে তাৰ বাবে সাজু হ'ব পাৰে কিয়নো ইতিমধ্যে নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে শিক্ষা বিভাগ আৰক্ষী আৰু কেইবাটাও বিভাগত ওলাব চাকৰি তৃতীয় আৰু চতুৰ্থ বৰ্গতো ওলাব চাকৰি আৰু বিটিআৰত এদিনতে ১২০০ এলপি স্কুলৰ নিযুক্তিৰ বিজ্ঞাপন ওলাব আৰু বিটিআৰৰ বাহিৰে অসমত ওলাব ১০,০০০ চাকৰি অসমৰ যুৱক যুৱতীসকলৰ বাবে এটা অতিকৈ ভাল খবৰ বিটিআৰত শীঘ্ৰে ১২০০ এলপি স্কুলৰ নিযুক্তিৰ বিজ্ঞাপন ওলাব আৰু বিটিআৰৰ বাহিৰে অসমত ওলাব ১০,০০০ চাকৰি আৰু নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে এটা চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা অতিকৈ ভাল খবৰ নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু বিটিআৰত এদিনতে প্ৰকাশ পাব ১২০০ চাকৰিৰ বিজ্ঞাপন আৰু বিটিআৰৰ বাহিৰেও অসমত ওলাব আন ১০,০০০ চাকৰি আৰু নতুন বছৰত ৩৫,০০০ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমাৰ লগত আছে আমি দৰ্শকসকলক শুনাই ল'ব বিচাৰিম সেই মন্তব্য বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল ২২,০০০ৰ এডভাৰটাইজ ওলাই গৈছে বিটিআৰত এদিনতে ১২০০ এলপি স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব অসমতো আৰু ১০,০০০ ওলাব তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু ৩৫,০০০ মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব আসাম টেট এলপি আৰু ইউপি সকলৰ ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত এই এদিনতে ওলাব মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ এদিনতে এডভাৰটাইজ ওলাব থ্যাংক ইউ স্যার ঠিক আছে বাবা আমাৰ বেটেলিয়ন শিক্ষা বিভাগ
আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। আসাম টেট LPR সকলৰ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত এই 2 এদিনতে ওলাব। মই কালি নে পৰহি ফাইলটো এপ্ৰুভ কৰি দিছোঁ। 2 এদিনতে এডভাৰটাইজ ওলাব।